নৱজাত শিশু বেমাৰৰ পৰা কেনেধৰণে ৰক্ষা পাব তাৰ কিছুমান কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰথমটো হ'ল যিমান ডাঙৰ মানুহ নৱজাত শিশুক হাতেৰে ধৰিব সিহঁতে হাতটো ভালকৈ চাবোনেৰে নহ'লে হেণ্ডৱাছেৰে ধুই ল'ব লাগিব, নহ'লে বা চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব। কাৰণ নৱজাত শিশুৰ ইমিউনিটিটো বহুত উইক হয়। লগতে নৱজাত শিশুক স্তনপান কৰাওঁতে খুব ভালদৰে কৰাব লাগিব যাতে নৱজাত শিশুত স্তনপান কৰাৰ টেকনিকটো ভালদৰে হয়। মাকে কেনেকৈ নৱজাত শিশুক ধৰিব, মাথাটো সদায় ওপৰত থাকিব লাগিব, বডিটো তলত। লগতে লেটচিং বুলি এটা বস্তু আছে আপোনাৰ, যিটো নিপলটো ভালকৈ ধৰিব লাগিব নৱজাত শিশুটো যাতে ভালকৈ চাক কৰিব পাৰে। আৰু নৱজাত শিশুৰ ব্ৰেষ্ট ফিডিং যিটো স্তনপান সেইটো 6 মাহলৈকে অকল স্তনপানেই কৰাব লাগিব, বাকী বেলেগ বস্তু একো খুৱাব নোৱাৰে। তেতিয়াহে বেমাৰৰ পৰা ৰক্ষা পাব পাৰে। ধন্যবাদ।